আপোনালোকে এই কথাটো সকলোৱে নিশ্চয় হৃদয়ঙ্গম কৰিছে যে কৰোনাৰ এই সংক্ৰমণৰ সময়ত প্ৰত্যেকেই জীৱন ধাৰণৰ পদ্ধতি সম্পৰ্কে কথাটো নতুনকৈ চিন্তা কৰিবলৈ লৈছে আৰু এই সময়ছোৱাত ৰাজ্যখনৰ বাহিৰত কৰ্মৰত বহুত যুৱক যুৱতীয়ে অসমলৈ ঘূৰি আহিছে আৰু অসমৰ লক্ষ লক্ষ শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে যিসকলে যোৱা সময়ছোৱাত আমি চেষ্টা কৰি কৃষি কৰ্মৰ প্ৰতি আকৰ্ষিত কৰিব পৰা নাই চাকৰি বাকৰিৰ কাৰণে সদায় কৰি মেলি আছে তো আমি চৰকাৰে বিভিন্ন আঁচনি আমি গ্ৰহণ কৰিছোঁ কিন্তু মটিভেশ্যনটো লাগিব আৰু আমি অনুভৱ কৰোঁ যে এই মটিভেশ্যন সম্ভৱ হ'ব জুবিন গাৰ্গৰ দৰে যুৱ সমাজৰ হিয়াৰামতো যুৱক বা যুৱতীৰ পৰা আমি বহুখিনি কথা আলোচনা কৰিছোঁ জুবিন আৰু তেওঁৰ পৰিবাৰ আৰু এটা গ্ৰুপে যোৱা সময়ছোৱাত ১৮ চনৰ পৰাই সৰুকৈ আৰম্ভ কৰিছিলে কৃষি কাৰ্যত মনোনিৱেশ কৰিছে এই কথা আপোনালোকে জানে আৰু এতিয়া বিশেষভাৱে মনোনিৱেশ কৰিব বিচাৰিছে নিজে নহয় তেওঁ আনকো এই প্ৰক্ৰিয়াটোৰ লগত কৃষিখণ্ডৰ লগত জড়িত কৰিব বিচাৰিছে তো বৰ্তমান সময়ত চৰকাৰে কৃষি আৰু আনুষংগিক খণ্ডৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে ভাৰত চৰকাৰে কৰিছে অসম চৰকাৰে কৰিছে কাৰণ কৰোনা ভাইৰাছৰ আক্ৰমণত দেশৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক এক প্ৰচণ্ড আঘাত পৰিছে এইখিনি আমি পূৰণ কৰিবলৈ আমাৰ হাতত বিকল্প নাই একমাত্ৰ কৃষিখণ্ড আৰু আনুষংগিক খণ্ড এই এটা প্ৰপ'জেল লৈ আহিছে বৃন্দাবন ছুপাৰ মাৰ্ট বুলি তাত য'ত জুবিন গাৰ্গ আছে গৰিমা আছে আৰু কেইবাজন সহযোগী ৰায় চৌধুৰী আৰু বহুতো তেনেকৈ আছে তো প্ৰপ'জেলখিনি আমাৰ খুব ভাল লাগিছে আমি কথাখিনি পাতিছোঁ যে আমি কেনেকৈ যুৱক যুৱতীসকলক চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে সহায় কৰিব পাৰোঁ কিছুমান আমি এনেকুৱা আঁচনি আছে যিবিলাক আঁচনিৰ কাৰণে পইচাৰ প্ৰয়োজন নাই চৰকাৰে চাব বেছি বীজ আৰু তেনেকুৱা বানবেৰী আইজাৰ বহুতখিনি আঁচনি আছে আৰু কিছুমানত আমি ৰাজসাহাৰ্য দিওঁ সেইবিলাক কথা কৈছোঁ আৰু আমি ডিটেইলছ এই সম্পৰ্কত এগ্ৰিকালচাৰ হৰ্টিকালচাৰ ডেয়াৰী ভেটেনেৰীৰ লগত সুকীয়াকৈ আলোচনা কৰি কেনেধৰণে ভৱিষ্যতৰ দিনত আগবাঢ়িব পাৰিম এই কথাখিনি আমি ঠিক ঠাক কৰিছোঁ আৰু জুবিন গাৰ্গক আমি এটা প্ৰস্তাৱ দিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি যে আমাৰ এই গোটেই কাম কাজখিনি কৃষি আৰু আনুষংগিক খণ্ডৰ জুবিন গাৰ্গ ব্ৰেণ্ড এম্বেচাডৰ হ'ব আৰু আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ যে ৰাজ্যখনৰ বিকাশ ত্বৰান্বিত কৰিবলৈ হ'লে বিশেষভাৱে কৃষি আৰু আনুষংগিক খণ্ডতেই মনোনিৱেশ কৰিব লাগিব আৰু সেই কাৰ্য সম্ভৱ হ'ব তেনে মটিভেশ্যন প্ৰয়োজন হ'ব আৰু সেই মটিভেশ্যন জুবিন গাৰ্গ বা তেওঁৰ দৰে ব্যক্তি তেওঁৰ দৰে যুৱক যুৱতীৰ পৰাহে সম্ভৱ হ'ব আৰু জুবিন গাৰ্গে কথাখিনি ক'ব তেওঁ সন্মতি প্ৰদান কৰিছে আমি খুব আনন্দিত হৈছোঁ আৰু ভৱিষ্যতৰ দিনত কৃষি ক্ষেত্ৰলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে আমি উপকাৰ চেষ্টা কৰিম আপোনালোকে জানি সুখী হ'ব যে লকডাউনৰ পিৰিয়ডত আমি ৩৫৭ কোটি টকাৰ শাক পাচলি ফল মূল আমি ৰাজ্যৰ বাহিৰলৈ বিক্ৰী কৰিবলৈ সক্ষম হৈছিলোঁ ঠিক তেনেকৈ ৫,০০০ ফাৰ্মাৰ্ছ ভেণ্ডৰ্ছ মধ্যভোগী নাইকিয়া কৰি নিয়োজিত আমি কৰিব পাৰিছিলোঁ এতিয়া লকডাউনৰ পিছৰ পৰ্যায়ত আনলকৰ সময়ছোৱাত ৪৯৫ টোটেল 852 ক্ৰ'ৰ্ছৰ ব্যৱসায় শাক পাচলি বিক্ৰী ৰাজ্যখনৰ ভিতৰত ৰাজ্যখনৰ বাহিৰত বৰ্তমানলৈকে সম্ভৱ হৈছে তদ্ৰূপ আজি আমি আত্মনিৰ্ভৰ অসমৰ কথা আমি চিন্তা কৰিছোঁ আত্মনিৰ্ভৰ ভাৰতৰ কথা দেশৰ প্ৰধানমন্ত্ৰী যি কৈছে আমি আত্মনিৰ্ভৰ অসমৰ কথা আমি চিন্তা কৰিছোঁ গতিকে এনে সময়ছোৱাত মই ভাল পাইছোঁ যে মনুষ্য শইকীয়া বহুত যুৱক যুৱতীক ইতিমধ্যে এল্পক'ৰ জৰিয়তে হাঁহ কুকুৰা পশুধন নিগমৰ জৰিয়তে বিভিন্ন ঠাইত তেনেধৰণে আউটলেট খুলিছে বিভিন্ন সা সুবিধা প্ৰশিক্ষণ দিছে এইটো খুব ভাল কাম হৈছে তাতো বহুত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োজিত হৈছে এইটো আমাৰ কাৰণে খুবেই ভাল কথা আমাৰ লক্ষ্য হৈছে যে পথাৰো আমাৰ বজাৰো আমাৰ এইটোৱে আমাৰ লক্ষ্য পথাৰো আমাৰ বজাৰো আমাৰ গতিকে আহি থকা দিনবিলাকত কৃষি ক্ষেত্ৰখনলৈ মোৰ দৃঢ় বিশ্বাস যে যুগান্তকাৰী পৰিৱৰ্তন সম্ভৱ হ'ব আৰু মই জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গক আন্তৰিকভাৱে বিশেষভাৱে ধন্যবাদ জনাইছোঁ কাৰণ বিপ্লৱ সৃষ্টি হয় কৃষকৰ পৰিয়ালত কৃষি পথাৰত আৰু এই বিপ্লৱ হ'ব নীৰৱ বিপ্লৱ আৰু এই বিপ্লৱৰ জৰিয়তে আমি ঐক্যবদ্ধভাৱে সকলোকে এক কৰি আমি আহি থকা দিনবিলাকত ৰাজ্যখনত আগুৱাই নিবলৈ সক্ষম হ'ম বুলি মই দৃঢ়তাৰে বিশ্বাস কৰিছোঁ ধন্যবাদ থেংক ইউ ধন্যবাদ মন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ সিদিনা আমি লগ পাই যেতিয়া ক'লোঁ গোটেই প্ৰজেক্টটোৰ কথা সেইটো খুব পজিটিভ আমাক হেৰি দিছে সহায় জনাইছে আৰু চৰকাৰৰ ফালৰ পৰা যেনেকৈ যি সহায় লাগে আমি কিছুমান কথা নাজানো সেইটো আমি কথা পাতিবলৈ আহিছোঁ আৰু গোবিন্দৰ লগত চিঞৰ লগত কথা পাতিছোঁ যে আমি চৰকাৰৰ ফালৰ পৰা কোন বিষয়ত আমি কেনেকৈ কি ধৰণে আমি সুবিধা লাভ কৰিব পাৰোঁ কাৰণ অকলে কাম কৰাটো সম্ভৱ নহয় সেইটো আমি ডাঙৰকৈ ভাবিছোঁ গোটেই জাতিটোক লৈ ভাবিছোঁ জাতি মাটি নহ'লে কেতিয়াও জাতি জীয়াই নাথাকে প্ৰথম কথা
আৰু আমাৰ মাটিৰ পৰা জন্ম, মাটিতে আমি শেষ হ'ম আৰু মাটি আমাক জীয়াই ৰাখিব। এতিয়া কৰোণাৰ এই সন্ত্ৰাসৰ পিছত আমাৰ ল'ৰা ছোৱালীবিলাক এতিয়া মানসিকভাৱে বেলেগ ধৰণে প্ৰস্তুত হৈছে নিজক জীয়াই ৰাখিবৰ বাবে, স্বনিৰ্ভৰশীল কৰি তুলিবৰ বাবে। সেইটো এটা ভাল লক্ষণ। কৰোণাই যেনেকৈ আমাক বেয়া বস্তুও দিছে, এটা ভাল চিন্তাও দি থৈ গৈছে মানুহৰ মগজুত। গতিকে সেই চিন্তালৈ আমি আগবাঢ়ি যাব লাগিব। আৰু বস্তুটো অকণমান ডাঙৰকৈ ভাবিছোঁ, গতিকে আমাৰ অলপ সময় লাগিব, একেবাৰে মানে ফটককৈ কৰিব নোৱাৰোঁ গোটেই কামখিনি। চ' ষ্টেপ বাই ষ্টেপ আমি আগবাঢ়ি যাম, সকলোকে আমি জনাই যাম কি ধৰণে কি কৰিব বিচাৰিছোঁ। কিন্তু এটা কথা ঠিক যে আমাৰ গোটেই অসমীয়া, বিশেষকৈ নতুন প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী, গোটেইখিনি মোক লাগিব মোৰ লগত সহকৰ্মী হিচাপে, তেতিয়াহে আমি ছাকচেছ হ'ম। চ' সকলোকে পুনৰ মৰম জনাইছোঁ। এই ধৰণে আমি আৰু ষ্টেপ বাই ষ্টেপ আমি গোটেইখিনি খবৰ আপোনালোকক জনাই থাকিম। গতিকে সাজু হৈ থাকক এটা নতুন কৃষি বিপ্লৱ, এটা নতুন অৰ্থনৈতিক বিপ্লৱৰ বাবে, যিটো কাৰণে আমি আগবাঢ়ি যাম। ইতিমধ্যে মন্ত্ৰী ডাঙৰীয়া আৰু জুবিনে কথাখিনি কৈছে যে স্বনিৰ্ভৰশীল হ'বলৈ আমি আগবাঢ়িছোঁ আৰু সেইটোৱে শিকিব লাগিব আমি এতিয়া। কৰোণাই যিহেতু বহুতখিনি এই মহামাৰীটোৱে আমাক শিকাই থৈ গৈছে, কিন্তু তাৰ আগৰ পৰাই আমি এটা কথা সৰুকৈ হ'লেও আমি নিজে অনুভৱ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু তাত যেতিয়া লাগি গৈছিলোঁ আমি 2018 চনমানৰ পৰা। আৰু ঢলগিৰিৰ কথা ইতিমধ্যে আপোনালোকে বহুতেই শুনিছে। ঢলগিৰিৰ জৰিয়তে আমি প্ৰথম আত্মপ্ৰকাশ কৰিছিলোঁ। আৰু ঢলগিৰি সেই সঁহাৰিখিনিৰ পিছতে আমি বহু মানুহক যেনেকৈ লগ পালোঁ আৰু সেই ক্ষেত্ৰখনৰ মাজলৈ সোমাই গ'লোঁ, তেতিয়া আমি বুজি উঠিছিলোঁ যে অসমৰ পথাৰখন, আমাৰ যিহেতু গোটেই সংস্কৃতিটো পথাৰখনৰ সৈতে জড়িত, আমাৰ কৃষি কৰ্মৰ সৈতে জড়িত, আমাৰ সংস্কৃতিটো আমাৰ শিপাডাল। গতিকে সেই শিপাডালত খামুচি ধৰি থাকিব পাৰিলেহে আমি অগ্ৰসৰ হ'ব পাৰিম আগলৈ। আৰু স্বনিৰ্ভৰশীল হৈ যিটো কথা আমাৰ নিজৰ স্বীকৃতিটোৰ কথা, নিজৰ পৰিচয়টোৰ কথা আমি বিশ্বত দাঙি ধৰিব পাৰিম ভালকৈ, সুদৃঢ়ভাৱে। গতিকে তেতিয়াৰ পৰা আমি অলপ অলপকৈ কাম কৰি গৈ আছিলোঁ। তেতিয়াৰ পৰা মানুহখিনি লগ পাই আমি বুজি উঠিছিলোঁ যে অসমত আচলতে কৰিবলগীয়া বহুতখিনি আছে, যিটো আমি অন্য এটা সৰু ডাঙৰ যিকোনো চাকৰিৰ কাৰণে আমি তাৰ পিছত দৌৰি আমি এই বস্তুবোৰ হেৰুৱাই পেলাইছিলোঁ। আমাৰ নিজৰ চিনাকিটোৱে হেৰাই যোৱাৰ দৰে হৈছে। এতিয়া আমি ভাবিছোঁ যে আমি আত্মনিৰ্ভৰশীল এনেকৈয়ে হ'ম। আৰু যিখিনি এনেকুৱা মহামাৰীৰ সময়ত যি অভাৱৰ আমি সন্মুখীন হৈছিলোঁ, বা অসম লাহে লাহে এখন কনজিউমাৰ ষ্টেটলৈ পৰিণত হ'বলৈ গৈ আছিল, সেই ঠাইৰ পৰা আমি উভতি নিজৰ মাজলৈ ঘূৰি আহিবলৈ, নিজে সবল হৈ থিয় হ'বলৈ হ'লে কৃষিৰ সৈতে আমি পথাৰখনতে থিয় হ'ব লাগিব। কিন্তু পথাৰখনত থিয় হৈ অকল উৎপাদন কৰিলে নহ'ব, বজাৰখনো আমি ল'ব লাগিব। আৰু সেই বজাৰখন আমাৰ হাতত ৰাখিব লাগিব, কোনো মধ্যভোগী নোহোৱাকৈ। গতিকে সেইকাৰণে আমি আগবাঢ়িছোঁ এতিয়া। আপোনালোকৰ সহায় সহযোগিতা হ'লে আমি খুব ভালকৈ আগবাঢ়িব পাৰিম, সফল হ'ব পাৰিম। আৰু মই ভাবোঁ অসমৰ প্ৰতিজন যুৱক যুৱতীয়ে যি নিবনুৱাৰ সমস্যাৰ কথা ভাবিব লগা হৈছে, বা কেতিয়াবা অভাৱৰ কথা ভাবিব লগা হৈছে, কি কৰিম কি নকৰিম এনেকুৱা ধৰণৰ এটা দুমোজাৰ মাজত থিয় হ'ব লগা হৈছে, সেই বস্তুবোৰ নাইকিয়া হ'ব। আৰু আমি পাঞ্জাৱ বা হাৰিয়ানাৰ দৰে বা অন্য দেশৰ ডেভেলপড এখন কাণ্ট্ৰিৰ এজন যুৱক যুৱতীৰ দৰে আমি নিজেও নিজক চিনাকি দিব পাৰিম। গতিকে আমি তেতিয়া ভাবিব নালাগিব যে আমি কি খাম, কাইলৈ কি পিন্ধিম, এনেকুৱা ধৰণৰ গাড়ী এখন আমাৰ কিয় নাই, এনেকুৱা ধৰণে আমি কিয় থাকিব নোৱাৰোঁ, সেই বস্তুবোৰ আমাৰ মাজত সেই প্ৰশ্নবোৰেই নোহোৱা হৈ যাব। আমি স্বনিৰ্ভৰশীল হৈ নিজক সুদৃঢ়ভাৱে প্ৰতিষ্ঠিত কৰিব পাৰিম। গতিকে তাৰ বাবেই আমাৰ এটা সৰু পদক্ষেপ আমি আগবঢ়াইছোঁ, আৰু তাক ডাঙৰ কৰিব লাগিব আপোনালোকক আহ্বান জনাইছোঁ। সকলোৱে আহি এই বিপ্লৱত, কৃষি বিপ্লৱত, এই অৰ্থনৈতিক বিপ্লৱত, তাৰ সমান্তৰালভাৱে শিক্ষা আৰু সংস্কৃতিৰ বিপ্লৱত সকলোৱে একেলগে জড়িত হ'ব। ধন্যবাদ।